জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই সব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰা। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলোঁ। এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক। কয় আজি আপোনালোকে কৈ আছে যে বোমা কিয় মানুহে ফুটালে? কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে? দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিলে। কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে। তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় আমি তাকে কৰি থাকিম। ৰাজনীতি নহয়। জুবিন যেন হিন্দু বিৰোধী আছিল, জুবিনৰ যেন ধৰ্ম নাছিলে, তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায়। যাতে এই যি আমি এটা অসমক জাতি মাটি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তিমিত কৰিব পৰা যায়। নেপথ্যত বাওঁপন্থীসকল, অখিল গগৈ এইবিলাকে আছে, কংগ্ৰেছ